কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো যিহেতু শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আহি পৰিছে, মাজত মাথো এটা বা দুটা দিন আছে, ভাবিলোঁ আপোনালোকক অকণমান প্ৰস্তুতিবিলাক দেখাই লওঁ ক'ত কেনেকুৱাকৈ ৰাস চলি আছে। তো বৰ্তমানতো আমাৰ শুৱালকুছিত চলি আছে আৰু আমাৰ ওচৰৰে হাজো ৰামদিয়াত ৰাস চলে। তো ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ। তো আমি এটা খুব ধুনীয়া পৰিৱেশৰ মাজত আছোঁ, খুব ধুনীয়া পৰিৱেশ। এইফালে চাওক কি ধুনীয়া পৰিৱেশ। আৰু মোৰ লগত আছে সুমন ভাই, একেলগে দুটাই মিলি ৰাসৰ অলপমান প্ৰস্তুতি আপোনালোকক দেখাই দিওঁ, শুৱালকুছিৰ লগতে আমাৰ হাজো ৰামদিয়াৰ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, তেতিয়াই গম পাব ৰাসবিলাক আজি এইবাৰ কেনেকুৱা হ'ব, কেনেকুৱা প্ৰস্তুতি চলি আছে ৰাসৰ শুৱালকুছিৰ লগতে ৰামদিয়াটো। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু চাওক কি ধুনীয়া পৰিৱেশ এটা, দিনৰ ভাগত আহিছোঁ, খুবেই ধুনীয়া লাগি আছে। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। যোনে য'ৰ পৰা চাই আছে এটা কমেণ্ট কৰি দিব। আৰু মই বৰ্তমান যাই আছোঁ প্ৰথম ৰামদিয়াত, আপোনালোকক ৰাসখিনি দেখাবৰ বাবে কিদৰে প্ৰস্তুতি চলি আছে ৰামদিয়াত। তো কেনেকুৱা কি বস্তু ওলাব সেইখিনি বস্তু ভাবিলোঁ আপোনালোকক আগতীয়াকৈ অকণমান দেখাই দিওঁ, আৰু তাৰপিছত যাম শুৱালকুছিলৈ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। ব'লক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ বৰ্তমান কামবিলাক চলিয়ে আছে, এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। কিন্তু মেইন গোসাঁৰ যিখিনি জাগা, এইখিনি জেগা শ্ৰীকৃষ্ণৰ যিখিনি মেইন লীলাখিনি দেখায়, এইখিনি জেগাতে আপোনাৰ হ'ব। তো গেটটো খুবেই ধুনীয়া লাগিছে, আৰু কাম আছে অলপ, 2-1 দিনত হৈ যাব কমপ্লিট। পূৰা কাম কৰি আছে সকলোৱে। তো শ্ৰীকৃষ্ণৰ যিখিনি মেইন মানে যিখিনি লীলা আছে, চবখিনি বস্তু এনেকৈ ঘৰ বাই ঘৰ দেখুওৱা হ'ব, ষ্টেপ বাই ষ্টেপ দেখুওৱা আছে। কিন্তু এইবিলাক নামবিলাক লেখা নাই, ক'ত কিটো কোনটো মানে সেইটো ৰাখে আৰু গোসাঁইবিলাক, তো সেইটো দেখুওৱা নাই। তথাপিতো বনাই আছে, বৰ্তমান কাম চলি আছে। এইফালে মেইন গোসাঁইখিনি ৰাখিছে যিটো, আৰু এইফালে গেটটো আছে, আপোনালোকে দেখিছে গেটটো এনেকুৱা। আৰু আছে কিবা কিবি সেইফালে, যাই আছোঁ চাবৰ বাবে, আপোনালোকে চাই থাকক। তো বৰ্তমানতো গোসাঁইখিনি বেয়া লগা নাই, বনাই আছে। সেয়া আমি বৰ্তমান ৰামদিয়াত চাই আছোঁ। আৰু কিছুমান দোকান চোকান আহিব, তো টাইমো হোৱা নাই, 2-1 দিনৰ ভিতৰত চাগে আহিব। তো এটা দুটা গোসাঁই দিছে ইয়াত শ্ৰীকৃষ্ণৰ, আৰু বহুতবিলাক দিবও আছে বাকী। তো বনাই আছে বৰ্তমান, ৰঙৰ কাম চলি আছে। আৰু এইটো গেটতো ৰঙৰ কাম, এইফালৰ পৰা ইমান সম্পূৰ্ণ হোৱা নাই, সেইফালৰ পৰা অলমষ্ট হৈছে, আৰু অলপ বাকী আছে। তো ৰামদিয়াত এনেকুৱা প্ৰস্তুতি চলি আছে কামৰ। ইয়াৰ পিছত আমি শুৱালকুছিত যাম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বৰ্তমান আমি ৰামদিয়াত আপোনালোকক অকণমান দেখাই আছোঁ, মেইন গোসাঁইৰ জেগাখিনি আপোনালোকক দেখাই ল'লোঁ। তাৰপিছত বেলেগ কি জেগাত কোনফালে কি আৰু আছে সেইখিনি বস্তু আপোনালোকক মই দেখাই আছোঁ। তো গাইজ এইটোৱে হৈছে মেইন মণ্ডপ, যোনপিনে আপোনালোকৰ মেইন গোসাঁইখিনি ৰখা হ'ব, তাৰ মেইন গেটটো। তো বনাই আছে বৰ্তমান, কালাৰৰ কাম চলি আছে। তো শিৱলিং এটা বনাইছে খুব ধুনীয়াভাৱে, তো শিৱলিঙে হ'ব চাগে, ধুনীয়া এটা শ্বেপ দিছে। তো যদি কোনে ইয়াৰ পৰা চাই আছে এটা কমেণ্ট কৰি জনাব, আৰু কি আহিব ৰামদিয়াৰ ৰাসত। তো খুব ধুনীয়া হ'ব চাগে, সম্পূৰ্ণ হোৱা নাই, বনাই আছে বৰ্তমান, কালাৰ কৰি আছে। আৰু এইফালে আছে আনন্দ মেলা আছে, তো আনন্দ মেলা আপোনালোকক দেখাই আছোঁ। এইফালৰ পৰা আপোনালোকৰ এনেকুৱা দেখি। তো আৰু বহুত দোকান চোকান আহিব কিবা কিবি, তো এইবিলাকো আপোনালোকক দেখাব লাগিব লাষ্ট টাইম যে ৰাসত আহিম। বৰ্তমান প্ৰস্তুতি চলিয়ে আছে, আৰু মাজত 2 দিনমান আছে। এইটো হৈছে মেইন মণ্ডপ, আপোনালোকৰ যিটো মেইন স্থায়ী মন্দিৰ, আৰু এইটো ৰামদিয়াৰ স্থায়ী মন্দিৰটো ইয়াত বজাৰো বহে এনে বাল লৈ মই জানাত। আৰু এইফালে আপোনাৰ ফাংচন হ'ব, এইফালে সৰু দোকান আছে, এইবিলাক বনাই থৈ দিছে ফাংচনৰ কাৰণে, আৰু সৰু দোকানো। এইফালে এটা কিবা বনাইছে আপোনালোকৰ, একজেক্টলি মই ধৰিব পৰা নাই, কাৰণ তলৰ চেফটিয়ে বনোৱা আছে চাগে। এইফালে এনেকৈ যে নৌচাই দিয়ে এনেকুৱা হ'ব পাৰে। তো আনন্দ মেলাত আহিছোঁ বৰ্তমান। এইফালে আছে আপোনালোকৰ পাগলা গাড়ী। তো পাগলা গাড়ীটো বহুতৰ ফেভৰেট হয়, মোৰো ফেভৰেট। আপোনালোকে কোনে উঠি ভাল পায় নিশ্চয় এটা কমেণ্ট কৰি জনাব। আৰু বৰ্তমান আমি
ৰামদিয়াৰ ৰাস দেখাই আছোঁ আপোনালোকক এইফালে চাওক পাগলা গাড়ী আৰু কাম চলিহে আছে আৰু টাইম লাগিব অলপমান এই ৰেলৰ কাম চলি আছে এইফালে মাল নামাই আছে গাড়ীৰে তো যিহেতু আৰু মাজত 1-2 দিন আছে তথাপিতো কাম চলি আছে কিন্তু ৰাস পিছতো কাম এনেকৈ চলি থাকিব আৰু তাৰে পিছতে 2-3 দিনমান যোৱাৰ পিছতে ভাল লাগে ৰাস বৰ্তমান আনন্দ মেলাৰ কাম চলি আছে তো গাইজ বৰ্তমান আমি আনন্দ মেলা চাই আছোঁ ইয়াৰ পৰা আনন্দ মেলাৰ বৰ্তমান বনোৱাৰ ভিতৰত হৈছে পাগলা গাড়ী আৰু এইফালে বনাই আছে ৰেল গাড়ী এখনো হৈছে আৰু এইফালে আপোনাৰ কিবা কিবি বনাই আছে টাইম লাগিব 2 দিনমান তো 3 দিনমান যোৱাৰ পিছতে ৰাসৰ মস্তি হৈ যাব আৰু টেনশ্যন নাই ৰামদিয়াৰ ৰাসত তো বৰ্তমান কাম চলি আছে আৰু ডাঙৰ চকৰি বস্তুবিলাকো আনিছে নামাই আছে আৰু কাম চলিব আৰু চলি আছে 3 দিনমান পিছত খুব একদম পাক্কা হৈ যাব আৰু ক'ত কি ওলাইছে আপোনালোকক বলক দেখাই আছোঁ তো এইবিলাক কিবা কিবি খাৰুমণিৰ দোকান ইতিমধ্যে খুলিছে এই সৰু পোৱালিটোক চাওকচোন কিবা দোকানৰ নিচিনা এইবিলাক জেগাও খালী আছে দেখিছেনে এইবিলাকত দোকান আহি যাব যেতিয়া বহুত মানুহ আহিছে দোকান দিয়াৰ বাবে আৰু সৰু সুৰা দোকান জিৰণি লৈ আছে বস্তু বাহিনী সকলোবোৰ লৈ আহি আছে কোনপিনে কি কেনেকৈ কৰিব তাকে চাই আছে তো এইফালে কাম চলি আছে পেণ্ডেলৰ বহুতে দোকান বনাই আছে এইফালে কোনোবাই গাঁও ধুই আছে এতিয়া কামৰ মাজেদিয়ে তো বৰ্তমান এনেকৈ কাম চলি আছে ৰামদিয়াৰ ৰাসত এইটো হৈছে গেট খুব ধুনীয়াকৈ বনাই থৈ দিছে এইটো মেইন চকটো গেটৰ সন্মুখত আৰু এইফালেদি এনেকৈ আগফালেদিও যাব পাৰি গেট আছে আৰু এইফালেদি এনেকৈ সোমাই যাব পাৰি 2টা গেট আছে তো এয়া আছিল ৰামদিয়াৰ ৰাসৰ প্ৰস্তুতি সম্পূৰ্ণ হোৱা নাই আৰু হ'ব চুৰু হোৱাৰ লগে লগে তো গাইজ আমি বৰ্তমান আহি পাই গ'লোঁ আমাৰ শুৱালকুছিৰ বালিচৰ লাষ্টৰ ফালৰ পৰা আপোনালোকক এবিডেবিটকৈ ভালকৈ দেখাই যাই আছোঁ ক'ত কি হৈ আছে ইয়াৰ ইফালে আছে ইফালে দোকান আৰু শুনিছোঁ হেনো এইফালে লটাৰীও হ'ব পাৰ্মিশ্যন দিছে এইফালে লটাৰীৰ চাগে জেগা ৰাখিছে মই ইমানখিনি নাজানো কোনোবাই যদি জানে শুৱালকুছিৰ পৰা চাই আছে ভিডিঅ'টো কমেণ্ট কৰি নিশ্চয় জনাব আৰু এয়া আমাৰ মেইন গেটৰ যিটো আমাৰ পূজা মণ্ডপ য'ত শ্ৰীকৃষ্ণৰ মেইন লীলাখিনি থাকিব সেই জেগাখিনি এইখিনিয়ে তো মেইন গেটটোৰ কাম চলি আছে বৰ্তমান এইফালে আপোনাৰ মিঠাইৰ দোকান চোকান আছে এইখিনিত ফ্লেগগিলা দিয়া হয় এয়া চাওক পোষ্টাৰখন মাৰাই আছে শুৱালকুছিৰ ৰাসৰ খুব ধুনীয়াভাৱে সকলোৱে কাম কৰি আছে জাহেৰে এয়া চাওক মিস্ত্ৰী কাম কৰি আছে প্লাইবোৰ্ডৰ কিবা মেইন গেটৰ এইটো কাম কৰি আছে খুব ধুনীয়াভাৱে সজাইছে আপোনালোকে চাওক আমাৰ শুৱালকুছিৰ ৰাসখন কিদৰে সজাই পৰাই তুলিবৰ বাবে মিস্ত্ৰীবিলাকে লাগি আছে তো এয়া চাওক জয় শ্ৰীৰাম আৰু জয় হনুমান একেলগে দিছে জয় শ্ৰীৰাম সকলোৱে এবাৰ লিখি দিব কমেণ্টত তো বহুত ওখকৈ বনাইছে 2টা প্ৰতিমূৰ্তি আমাৰ শ্ৰীৰাম কালিতে আমি বহুত ভয় খাইছিলোঁ পুতনা ৰাক্ষীক দেখি আপোনালোকেও চাগে ভয় খাইছিল তো এয়া এইফালে বনাই আছে এবিডেবিটকৈ বনাই আছে কামবিলাক লাহে লাহে চলি আছে যদিও খুব ধুনীয়া হৈ আছে আৰু মাজত বেছি দিন নাই যি গতিকে এইকেইদিন অলপ জাহেৰে কামবিলাক কৰি আছে সকলোৱে মিলিজুলি তো ষ্টেপ বাই ষ্টেপ খুব ধুনীয়াকৈ বনাইছে সজাই পৰাই তুলিছে ৰাসখন আশা কৰোঁ সকলোৱে চাই ভাল পাব এইবাৰৰ শুৱালকুছিৰ ৰাসখন খুবেই ভাল পাব আৰু এয়া কিবা এটা বনাইছে মই এটা দাদাক সোধোঁতে কৈছে এইটো এটা কিবা সাপ বনাইছে বুলি চাগে সাপে হ'ব তো এইবিলাক সম্পূৰ্ণ ঘৰ ষ্টেপ বনাই লৈছে যিগতিকে শ্ৰীকৃষ্ণৰ প্ৰত্যেকটো লীলা প্ৰত্যেকটো যুগে যুগে অৱতাৰৰ গোটেইখিনি বস্তু ইয়াত দেখুওৱা হয় সম্পূৰ্ণ ভগৱানৰ স্থলীখিনি সম্পূৰ্ণভাৱে ভালকৈ বনাই আছে এয়া বাহিৰৰ ফালৰ পৰা এনেকুৱা মেইন গেটটো এতিয়া সম্পূৰ্ণ হোৱা নাই যেতিয়া টিংপাত খুলি দিব তেতিয়া ভাল লাগিব এইবিলাক মিঠাই সৰু ইতিমধ্যে দোকান কিছুমানে দিয়ে আছে আৰম্ভ কৰিছে পাণ তামোলৰ দোকান মিঠাইৰ দোকান পিঠাৰ দোকান আৰু সম্পূৰ্ণ হ'লেতো চাবই নালাগে কিমান কি আহিব তো বলক আৰু অলপমান আগলৈকে যাওঁ ক'ত কেনেকুৱা কি প্ৰস্তুতি চলি আছে এইবিলাক কিছুমানে মাল আনিছে দোকান দিম বুলি তো অলপ ভিতৰলৈ সোমাই যাওঁ ইফালে আনন্দ বজাৰৰ ফালে কেনেকুৱা কি কাম চলি আছে তাকে চাওঁ খেলা ধূলাৰ প্ৰস্তুতিৰ এইবিলাক দোকান বনাই আছে আগফালে কি আহিছে আনন্দ মেলাত উঠিবৰ বাবে তাকে আপোনালোকক অলপমান দেখাই আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব তেতিয়াই বুজি পাব ক'ত কেনেকুৱা কি প্ৰস্তুতি চলি আছে আমাৰ শুৱালকুছিৰ ৰাসৰ
এইখন ৰেল হয়, ৰেলৰ কামটো ইতিমধ্যে হৈছে আৰু অলপ চলপ বাকী আছে। আৰু আগফালে তো এইটো হৈছে ইফালৰ পৰা সিফালে যে আপোনাক দৈলাই দিয়ে, ছাইডত বনাই থৈ দিছে। আৰু ইতিমধ্যে চকৰিটো মোটামুটি ফিটিং হৈছে, অলমষ্ট ফিটিং হৈ গৈছে। এইটো হৈছে আমাৰ ডাঙৰ চকৰিটো এইবাৰৰ শুৱালকুছিৰ, বহুতে উঠি ভাল পায় আৰু বহুতে ভয়ো কৰে। এইফালেও কিবা এটা বনাই আছে, তো ফিটিং কৰাৰ পিছতহে গম পোৱা যাব। এইখন দেখিছেনে, এইখনত বৰ ভাল লাগে উঠি, এইফালে সিফালে একদম নচুৱাই দিয়ে আৰু সৰু পোৱালিবিলাক উঠিলে অলপ ভয় কৰে। আৰু এয়া দেখিছে সম্পূৰ্ণ বস্তুবিলাক আহি পৰিছে, লাহে লাহে কামবিলাক চলি আছে। তো হৈ যাব 2 দিনমান ভিতৰতে হৈ যাব, চব ক্লিয়াৰ, টেনশ্যন নাই, তীব্ৰ গতিত কাম চলি আছে। এয়া চাওকচোন, সৰু সৰু পোৱালিবিলাকে গাড়ীবিলাকত খেলি আছে, সৰু পোৱালিবিলাক যে উঠে এই গাড়ীবিলাকত, সেই গাড়ীকেইখন লৈ খেলি আছে, মাটিত থোৱা দেখায়। তো এনেকৈ কাম চলি আছে আৰু চলি আছে, বস্তু অ'ত ত'ত পৰি আছে, পূৰা একদম আনি দামাই লৈছে আৰু কাম কৰি আছে। তো এয়াই আছিল আমাৰ শুৱালকুছিৰ ৰাস। সম্পূৰ্ণ হোৱাৰ লগে লগে আপোনালোকে সকলোৱে চাব আহিব আশা কৰিলোঁ। শুৱালকুছিৰ ৰাস এইবাৰ ছুপাৰ ডুপাৰ হিট হ'ব আৰু সকলোৱে আহিব বুলি মোৰ ফালৰ পৰা আশা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব। আৰু ক'ৰ পৰা চাই